নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ উচ্চ গণিতৰ প্ৰথম অধ্যায়টো যিটো আছে আমাৰ সংহতি আছে। সংহতি ইতিমধ্যে তোমালোকে শিকি আহিছা, সংহতিৰ বিষয়ে পাইছা কি সংহতি, যে কিছুমান বস্তুৰ থোপ যেতিয়া একেলগ কৰি লোৱা হয় তেতিয়া এইটো সংহতি বুলি কয়। যেনে তোমালোকে শুনি থাকা যে কাপোৰ সেট, বাটিৰ সেট, হয় নে নহয়? আৰু অসমত যদি তুমি বাটিৰ সেট লৈ বিয়া খাব যোৱা নাই তেতিয়াহ'লেতো আৰু কথা কৈ লাভে নাই আৰু। ঠিক আছে, বাৰু যিয়ে নহওক বিয়াৰ কথা পিছত পাতিম। ওকে, সো আজি আমি ইয়াত আৰম্ভণিখিনি ডিছকাছ নকৰো, যিহেতু ইতিমধ্যে 9ত তোমালোকে সংহতিৰ বিষয়ে গোটেইখিনি পাই আহিছা। মাত্ৰ আমি কিছুমান মেইন পইণ্ট যে কাক কি কয় সেইখিনি অলপমান আভাস দিম। এইটো আছিল কি আছিল তোমাৰ ইউনিয়ন আছিল, মিলন আছিল। ঠিক আছে, তাৰপিছত আছিল তোমাৰ ইণ্টাৰছেকশ্যন, তাৰপিছত আছিল ডিফাৰেন্স, অসমীয়াত কয় তোমাৰ কি আছিল অন্তৰ, তাৰপিছত তোমাৰ আছিল কমপ্লিমেন্ট, এইটো কেনেকেও লিখে বহুতে এ কমপ্লেক্স চি। ঠিক আছে, সো এইখিনি, গতিকে এইখিনি বস্তু ইতিমধ্যে পাইছা, গতিকে ইয়াত নকওঁ। আৰু যদি ক'ব লাগে তেতিয়াহ'লে আন এটা ক্লাছ 9ৰ উচ্চ গণিতৰ ভিডিঅ' এটা লৈ অহা হ'ব, সেইটোত এইখিনিৰ বিষয়ে কোৱা হ'ব। এতিয়া আমি ইয়াত ডিছকাছ কৰিম। চোৱা, আমি সংহতি দুই প্ৰকাৰত পাইছিলো। এটা আছিল তোমাৰ সসীম সংহতি ফাইনেট, আৰু এটা আছিল ইনফাইনেট। সো আমি ইয়াত ডিছকাছ কৰিম গোটেই সসীম সংহতিৰ বিষয়ে। কাৰ বিষয়ে ডিছকাছ কৰিম? সসীমৰ বিষয়ে, সসীম সংহতি। সো কোনবিলাক আছিল? ধৰি লোৱা এই এটা সংহতি য'ত দিয়া আছে ধৰা 1 2 3 এনেকে দি দিছে। কি দিছে? 1 2 3। এইটো এটা সসীম সংহতি। ঠিক আছে, সসীম মানে কি আমি যে গণিব পাৰিম এইটো। ঠিক আছে, অসীম হলে কি অসীমলৈকে থাকিব, তাৰ শেষ নাই। সো ইয়াত সীমিত সংখ্যক কি আছে? এলিমেন্ট আছে, মৌল আছে। ইয়াৰে প্ৰতিটোক মানে সেট এটাৰ ভিতৰত থকা প্ৰতিটোকে কি বুলি কয়? মৌল বুলি কয়, মৌল বা এলিমেন্ট বুলি কয়। ঠিক আছে, মৌল বা এলিমেন্ট বুলি কয়। ওকে, এতিয়া আমি ইয়াত ডিছকাছ কৰিম। চোৱা, ডিগ্ৰী অফ এ সেট বা সংহতিৰ মাত্ৰা, সংহতিৰ মাত্ৰা, ডিগ্ৰী অফ এ সেট বা অৰ্ডাৰ অফ এ সেট বুলি কয়। ঠিক আছে, অৰ্ডাৰ অফ এ সেট। ওকে, বাৰু যিয়ে নহওক, এতিয়া চোৱা সেইটোক বুজোৱা হয় এনেকে বুজোৱা হয়, নাম্বাৰ অফ এ, বা এনেকেও দিয়ে। ঠিক আছে, এইটোৰ দ্বাৰাও বুজায়। এতিয়া চোৱা, নাম্বাৰ অফ এ মানে হৈছে কি, যে এইটোৰ মিনিং হৈছে তোমাৰ যে সেটটোত কিমানটা এলিমেন্ট আছে। সো এইটোৰ কথা যদি চাব যাওঁ, ইয়াত কেইটা এলিমেন্ট আছে? 1 2 3 টা। সো এইটোত কেইটা এলিমেন্ট আছে? 3 টা। সো নাম্বাৰ অফ এ কি হৈ যাব? 3 হ'ব। ওকে, ঠিক তেনেদৰে তোমালোকক যদি এটা দিওঁ মই, সো এইটোত কিমান আছে? এলিমেন্ট কিমান আছে? সো আমি যদি চাব যাওঁ, ইয়াত এলিমেন্ট কেইটা আছে? 1 2 3 4 5 6টা। সো ডাইৰেক্ট 6 লিখি দিবা? নহয়। কিয় নহয়? যে সংহতিত যদি সেম এলিমেন্ট থাকে সিহঁতক এটা বুলিহে কাউন্ট কৰা হয়। ঠিক আছে, গতিকে এইটো কিমান হ'ব? 1 2 3 4 5। কেইটা আছে? 5টা। সো এইটো কিমান হ'ব? 5। ওকে, এইটো হৈ গ'ল তোমাৰ নাম্বাৰৰ বিষয়ে, যে কিমান আছে এইটো। ঠিক আছে, আমি কেনেকে গণনা কৰিম এইটো। আকৌ এটা আছিল আমাৰ সংহতিৰ, আছিল একেবাৰে এটা ৰিক্ত সংহতি, নাল সেট। ঠিক আছে, সো ৰিক্ত সংহতিক বুজাইছিলো আমি ফাইৰে বুজাইছিলো। ৰিক্ত মানে কি? তাত নাইয়ে একো এলিমেন্টে নাই। সো তোমাক যদি সোধে যে নাম্বাৰ অফ 5 হলে কি হ'ব এইটো? সো এইটো কিমান হ'ব? 0 হ'ব, যে ইয়াত এটা মৌল নাইয়ে। ঠিক আছে, সো এইখিনি বস্তু প্ৰথমতে আমি জানিব লগা আছে। তাৰপিছত এতিয়া আমি ইয়াৰ ওপৰত সূত্ৰ কিছুমান আহিব, সেই সূত্ৰবিলাক নিজে আমি প্ৰথমতে বুজিম, তাৰপিছত তাক এপ্লাই কৰিম। ঠিক আছে, ওকে, আহা এতিয়া পেজ এটা লৈ লওঁ। এতিয়া চোৱা, দুটা সেট ধৰি ললো মই, এটা হৈছে এ, এটা বি। চোৱা, সব সংহতিৰে এটা সাৰ্বিক সংহতি থাকে, সব সেইটোক লৈ ললো আমি নাম্বাৰ অফ ইউ। ওকে, এতিয়া আমি ইয়াত দুটা কন্ডিশন ডিসকাস কৰিম। যদি এ ইন্টারসেকশন বি ইকুয়াল 5, তার মানে যদি এ আৰু বিৰ ছেদনত
মানে কোনো মৌল নাহে তেতিয়াহ'লে ফাই হ'ব। অৰ্থাৎ চোৱা যদি আমি ভেন চিত্ৰৰ সহায়ত এইটো বুজিব চেষ্টা কৰোঁ, এইটো হৈ গ'ল ইউ, এইটো হৈ গ'ল এ, তেতিয়া এইটো হ'ব কি বি। যিহেতু ইহঁতৰ মাজত কমন নাই, ইণ্টাৰচেকশ্যনে কি বুজায়, কমনটো বুজায়, কমন নাই, গতিকে এইটো কি হ'ল ফাই হৈ গ'ল। ঠিক আছে, চ' এইটো হৈছে এ, এইখিনি হৈছে বি। এতিয়া আমাক ধৰি লোৱা লাগিব কি এ ইউনিয়ন বি। এতিয়া এ ইউনিয়নৰ মান উলিয়াব দিছে। ঠিক আছে, এ ইউনিয়ন মানে কি ডাইৰেক্ট আমি কি পাম, সৰি ইয়াত নাম্বাৰ পিছত আনিম বাৰু। চ' এ আৰু ইয়াত কি হ'ব বি। যদি এই দুটা মৌল লগ লগাই দিয়া তেতিয়াহ'লে কি পাই যাম, নাম্বাৰ অফ এ ইউনিয়ন, সৰি এ ইউনিয়ন বি পাম। এতিয়া এই বস্তুটোকে আমি নাম্বাৰত আনো, কিহত আনো, নাম্বাৰত আনো। চ' নাম্বাৰ অফ এ ইউনিয়ন বি, তাৰ মানে এ আৰু বিত কিমান মৌল থাকিব সেইটো যদি উলিয়াব লাগে তেতিয়া কি হ'ব, যে এত কেইটা মৌল আছে, বিত কেইটা মৌল আছে। ঠিক আছে, প্ৰথম এইটো এটা হৈ গ'ল সূত্ৰ। চ' প্ৰথম সূত্ৰ এইটো আহি গ'ল যে নাম্বাৰ অফ এ ইউনিয়ন বি কি হ'ব, এইটো হ'ব। যদিহে কণ্ডিশ্যন কি আছে, যদি কি হয় যে এ ইণ্টাৰচেকশ্যন বি ইকুৱেল কি হয় ফাই হয়। ওকে, এতিয়া নেক্সট কণ্ডিশ্যনত চোৱা, এইখিনি স্ক্ৰীনশ্বট লৈ ল'বা বা একেলগে নোটবুক লৈ কিনে লিখি যাব লাগে অৱশ্যে। ঠিক আছে, নেক্সট পেজত চোৱা, যদি এইবাৰ কণ্ডিশ্যন চাবা, যদি এ ইণ্টাৰচেকশ্যন বি নট ইকুৱেল ফাই, তাৰ মানে এইবাৰ কৈছে যে ইয়াত ডিছজইণ্ট নহয়। ঠিক আছে, অসমীয়াত হ'ব অসংযোগী নহয়। ঠিক আছে, ওকে, সংযোগ আছে ইহঁতৰ মাজত, কানেকশ্যন আছে। তাৰ মানে এইটোক যদি ভেন চিত্ৰৰ সহায়ত চোৱা এইবাৰ, এইটোতো ইউ থাকিল, এইটো এ, আৰু ইহঁতৰ মাজত অলপ কমন পাৰ্ট থাকিল। এই কমন পাৰ্টখিনি হৈছে তোমাৰ কি এ ইণ্টাৰচেকশ্যন বি। এতিয়া এই বস্তুটোকে চোৱা, যদি এইবাৰ আমাক এ ইন, নাম্বাৰটো পিছত দিম দে, নাম্বাৰ নালাগে এতিয়া। ওকে, যদি এইটো লাগে আমাক, সৰি আমাক ইউনিয়নটো লাগে। ঠিক আছে, ইউনিয়ন এ ইউনিয়ন বিটো যদি লাগে, এইবাৰ চাবাচোন, যদি মই এ আৰু কি ললো, বি ললো। ঠিক আছে, এতিয়া এ আৰু বি ললে এইটো হ'বনে এইবাৰ, নিশ্চয় নহয়। কিয় নহয় চোৱা, যদি এ আৰু বি লওঁ মই, তেতিয়া এৰ গোটেইখিনি মৌল ইয়াত আহিব, আৰু বি ললে বিৰ গোটেইখিনি মৌল আহিব। কিন্তু ইয়াত চোৱা, দুটা মানে ইয়াত কি হ'ব, এ আৰু বিৰ কিছুমান মৌল কি হৈ যাব, ইয়াত ৰিপিট হ'ব। ঠিক আছে, চ' সেই ৰিপিট হোৱা বস্তুখিনি কোনখিনি, চোৱা এইখিনি বস্তু এটো আছে, বিটো আছে, চ' আমি এবাৰ মাইনাছ কৰি দিব লাগিব, হয়নে নহয়? কিয়, যে কাৰণ সেইখিনিক এটো কাউণ্ট কৰিছো, বিটো কাউণ্ট কৰিছো। চ' আমি ইয়াৰ পৰা কি মাইনাছ কৰিব লাগিব, এতিয়া যে সিহঁতৰ কমন যি আছে সেইখিনি মাইনাছ কৰি দিব লাগিব। চ' এতিয়া যদি এইটোক নাম্বাৰলৈকে লৈ যোৱা, নাম্বাৰ হিচাপে চোৱা, চ' এইটো কি হ'ব, নাম্বাৰ অফ এ প্লাছ নাম্বাৰ অফ বি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰচেকশ্যন বি। ঠিক আছে, চ' এইটো হৈ গ'ল ছেকেণ্ড সূত্ৰ। ঠিক আছে, কণ্ডিশ্যনৰ কাৰণে এইটো ছেকেণ্ড সূত্ৰ। বেছি এইটোৱে ব্যৱহাৰ হ'ব আমাৰ এনেকুৱা কি ফাই নোহোৱা দিব আমাক। ঠিক আছে, ফাই থকাও দিব পাৰে হয়তো, কিন্তু আমি এই বস্তুখিনি জানিব লাগিব। ওকে, এতিয়া নেক্সট ইয়াৰ ওপৰতে বিভিন্ন অনুসিদ্ধান্ত মানে কি, এটা সূত্ৰ জানাৰ পিছত বা কনচেপ্টটো জানাৰ পিছত তোমাক দুনিয়াৰ সূত্ৰ উলিয়াই থাকিব পাৰি। এতিয়া চাবা, তোমাক যদি সোধে এ কমপ্লিমেণ্ট, ঠিক আছে, বা এ ডেছৰ মানটো কি হ'ব, নাম্বাৰ অফ এ ডেছ। এতিয়া মোক কোৱা, এ ডেছ মানে কি আছিল, যদি এত থাকে তেতিয়াহ'লে এ ডেছত নাথাকে। ওকে, এত থকা বস্তুখিনি এ ডেছত নাথাকে। তাৰ মানে কেনেকে উলিয়াই, ধৰি লোৱা এ মানে আছিল 1 2 3, ওকে, আৰু ইউ মানে আছিল ধৰি লোৱা 1 2 3 4 বা 5, এনেকে ধৰিলো। চ' এ কমপ্লিমেণ্ট মানে কি হ'ব, যে এৰ কেইটা বাদ দি কিনে যি ৰৈ গৈছে সেইকেইটা। চ' ইয়াত কি আহিব, কমপ্লিমেণ্টত আহিব 1 2 3 তো এত আছে, গতিকে এইকেইটা নাহে, থাকিব কি 4 5। এতিয়া মোক কোৱাচোন, যদি নাম্বাৰ অফ এ
কমপ্লিমেন্টটো লাগে এতিয়া কি কৰিবা সো নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ এ সো ইউ কি বুজাই আছে ইউনিভাৰ্সেল সেটক বুজাই আছে ঠিক আছে যে সাৰ্বিক সংহতি অসমীয়াত ওকে সো এতিয়া বিৰ ক্ষেত্ৰতো একে হ'ব হয় না নহয় নেক্সট তোমালোকৰ ডিফাৰেন্স এ ডিফাৰেন্স বি এতিয়া এইটো নিজে ভাবাচোন এ ডিফাৰেন্স বি মানে কি যে এত থাকিব এত থাকি অকল এত থাকা বিত থাকা নালাগে তাৰ মানে কি হ'ব তেতিয়া কি হ'ব নাম্বাৰ অফ এ মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন বি ওকে যে কি কৰিব লাগিব যদি অকল এত থাকা লাগে তেতিয়া হলে কি কৰিব লাগিব যে এৰ পৰা যিখিনি এ আৰু বিৰ মাজত কমন আছে সেইখিনি মাইনাস কৰি দিব লাগিব ঠিক আছে সো এনেকে আমি বহুকেইটা সূত্ৰ উলিয়াব পাৰি নিজে ওলাই থাকিব এনেকে ঠিক আছে ওকে এতিয়া আহো আমি এই কেইটাৰ ওপৰতে আজি আমি অনুশীলনীৰ এটা প্ৰশ্ন আলোচনা কৰিম আৰু উদাহৰণ দুটা আলোচনা কৰিম ঠিক আছে উদাহৰণ চাও বাৰু আমি এতিয়া চোৱা ইয়াত দিছে কি যে দুটা সংহতি এ আৰু বি বাবে নাম্বাৰ অফ এ দিয়াই আছে তোমাক যে দিয়াই আছে নাম্বাৰ অফ এ এতিয়া নিজে পাৰিবাই তোমালোকে এইটো নাম্বাৰ অফ এ ইকুৱেল ইমান আৰু নাম্বাৰ অফ বি ইকুৱেল কিমান 58 ওকে আৰু দিয়া আছে কিমান নাম্বাৰ অফ এ ইউনিয়ন বি ইকুৱেল কিমান 71 ঠিক আছে এতিয়া কি উলিয়াব দিছে নাম্বাৰ অফ সো আমি ডাইৰেক্ট জানোৱে এইটো সূত্ৰটো সো নাম্বাৰ অফ সো এ ইউনিয়ন বিৰ সূত্ৰহে লিখিছো আমি কি লিখিছিলো এ ইউনিয়ন বি ইকুৱেল কি আছে নাম্বাৰ অফ এ প্লাস নাম্বাৰ অফ বি মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন বি গতিকে চোৱা এইটোৰ মান আমি জানো এইটো এনে ওলাব সো এইটোত সূত্ৰটোত বহাই দিব পাৰা সো নাম্বাৰ অফ এইটো কিমান আছে আমাৰ দিয়া আছে 71 আৰু নাম্বাৰ অফ এ দিয়া আছে 43 এইটো দিয়া আছে 58 আৰু এইটো ইন্টাৰসেকশন এইটো সো এইখিনি যদি আমি সলভ কৰো 71 মাইনাস এইফালে আহিলে কিমান হ'ব তোমাৰ 19101 মাইনাস থাকিল মাইনাস কেনসেল হৈ যাব বাৰু সো এইটো যদি মাইনাস কৰা কিমান পাবা 30 মাইনাস 30 ওকে সো মাইনাস কেনসেল গল সো এনসার কিমান পালো নাম্বাৰ অফ এ ইন্টাৰসেকশন বি ইকুৱেল 30 সো এইটো হৈ গল সো বুজিয়ে পাইছা ডাইৰেক্ট সূত্ৰত পৰিছে এইটো সূত্ৰ যেহেতু আমি ইতিমধ্যে পাই আহিছো হয় না নহয় সো এইটো ইজি নেক্সট এটা চোৱা তোমালোকে ইয়াৰ কাৰণে অলপমান সৰু কৰি লও চোৱা এইবাৰ লাগে কি আমাক নাম্বাৰ অফ এ ডিফাৰেন্স বি লাগে তোমাৰ নাম্বাৰ অফ এ ডিফাৰেন্স বি হলে কি হ'ব তোমাৰ নাম্বাৰ অফ এ মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন বি সো বহাই দিয়া এৰ ভ্যালু কিমান দিয়া আছে নাম্বাৰ অফ এ 43 আৰু ইন্টাৰসেকশনৰ ভ্যালু কিমান পালো আমি 30 সো এনসার কিমান হল 13 ওকে নেক্সট এবাৰ কি কৈছে নাম্বাৰ অফ বি ডিফাৰেন্স এ এতিয়া চোৱা এ ডিফাৰেন্স উলিয়াব দিলে এৰ পৰা মাইনাস ঠিক আছে বি ডিফাৰেন্স উলিয়াব দিলে বিৰ পৰা মাইনাস সো এইটো হ'ব কি নাম্বাৰ অফ বি মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন বি বা বি ইন্টাৰসেকশন এ ঠিক আছে দুটা একে বস্তু যেহেতু আমি এইটো লিখিলে কথা না ঠিক আছে সো এইটোৰ আনসার কিমান হ'ব নাম্বাৰ অফ বি কিমান দিয়া আছে আমাৰ 58 মাইনাস আৰু এইটো কিমান পাইছিলো 30 সো আনসার কিমান হল 18 ওকে নেক্সট প্ৰশ্নলৈকে আহা এইটো চোৱা ইয়াত কি দিয়া আছে এইবাৰ ইউনিভাৰ্সেল সেট দিয়া আছে নাম্বাৰ অফ ইউ ইকুৱেল কিমান 100 তাৰ পিছত নাম্বাৰ অফ এ ইকুৱেল দিয়া আছে তোমাৰ 27 তাৰ পিছত নাম্বাৰ অফ বি দিয়া আছে তোমাৰ 41 তাৰ পিছত নাম্বাৰ অফ এ ইন্টাৰসেকশন বি দিয়া আছে কিমান 12 ওকে এতিয়া চোৱা এতিয়া লাগে আমাক কমপ্লিমেন্ট লাগে ঠিক আছে হোৱাট
এতিয়া ওলাব এইটো ক'ৰ পৰা চোৱা প্ৰথমতে চোৱা আমি এটা ডি মৰ্গানছ ল বুলি পাইছিলো ঠিক আছে আমি জানো যে উই নো দ্যাট ঠিক আছে এইটো লিখি ল'বা নাজানিলেও লিখিবা আমি জানো বুলি ঠিক আছে ডি মৰ্গানছ ল মৰ্গানৰ সূত্ৰ মতে ওকে কি আছিল এ ইউনিয়ন বি কমপ্লিমেন্ট ইকুৱেল কি আছিল এ কমপ্লিমেন্ট এইটো আছিল আমাৰ হয়নে নহয় মনত আছেনে সকলোৰে বাৰু এতিয়া চোৱা এই বস্তুটোকে চোৱা এতিয়া যদি প্ৰথমতে আমি ইউনিয়নটো উলিয়াই লওঁ তেতিয়া পাই যাম আমি ওকে সো ইউনিয়ন উলিয়াৰ কাৰণে সূত্ৰটো হ'ল এ ইউনিয়ন বি ইকুৱেল কি হ'ব নাম্বাৰ অফ এ প্লাস নাম্বাৰ অফ বি মাইনাস নাম্বাৰ অফ এ ইন্টাৰসেকশন বি সো এইটো উলিয়াই ললো এতিয়া এ মানে কিমান হ'ল এ কিমান দিয়া আছে আমাৰ 27 বি কিমান দিয়া আছে 41 আৰু এইটো দিয়া আছে 12 এইখিনি যদি সলভ কৰা তোমাৰ কিমান হ'ব ফার্স্ট হল এইটো 68 মাইনাস 12 সো এইটো হৈ গ'ল 56 কিমান পালো আমি 56 এতিয়া মোক কোৱাচোন ইউনিয়নৰ কমপ্লিমেন্ট তাৰ মানে ইউনিয়নৰ কমপ্লিমেন্ট চোৱা এ ইউনিয়ন বি কমপ্লিমেন্ট লাগে আমাক এতিয়া চোৱা ইউনিয়নৰ কমপ্লিমেন্ট মানে কি যে ইউনিয়নত থাকা মানে কি থাকাখিনি বাদ দিব লাগিব কাৰ পৰা ইউৰ পৰা সো আমাক যদি এইটো লাগে নাম্বাৰ অফ এ ইউনিয়ন বি কমপ্লিমেন্ট হয়নে ইকুয়াল যদি লাগে তেতিয়া হ'ব কি নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ এ ইউনিয়ন বি ঠিক আছে সো ইয়াত বহাই দিয়া এতিয়া নাম্বাৰ অফ ইউনিয়ন কিমান আছিল 100 সরি ইউনিয়ন এ ইউনিভার্সাল ওকে আৰু এইটো কিমান পালো আমি 56 সো आंसर কিমান হ'ব 44 সো এইটো সো আমাক উলিয়াব দিছে এইটো উলিয়াব দিয়া নাই নহয় উলিয়াব কোনটো দিছে এইটো উলিয়াব দিছে সো এইটো আৰু যেহেতু মৰ্গানৰ মতে পাইছো বেচাৰাই দিয়ে থৈ দিছে আমাক হয় না সো এইটো মানে কি হৈ গ'ল এতিয়া 44 ঠিক আছে কিমান হৈ গ'ল 44 হৈ গ'ল ওকে অনুশীলনীৰ এটা আছে এতিয়া অনুশীলনীৰ আজি প্ৰথম এটা আলোচনা কৰিম বাকি নেক্সট ভিডিওত আমি ডিসকাস কৰিম সো ইয়াত প্ৰথমতে কি দিছে চোৱা যে সংহতি এ x such that x belongs n আৰু x less than equal 10 আৰু ফাইৰ বাবে তলত দিয়া বিলাক নিৰ্ণয় কৰা সো নাম্বাৰ অফ এ তাৰ পিছত নাম্বাৰ অফ ফাই তাৰ পিছত কৈছে নাম্বাৰ অফ এ ইউনিয়ন ফাই আৰু নাম্বাৰ অফ এ ইন্টাৰসেকশন ফাই সো প্ৰথমতে চোৱা তোমালোকে যেহেতু এই বিধিগত পদ্ধতিত সেটটো দিয়াই আছে এই বিধিগত পদ্ধতিত থাকিলে বহুতে অসুবিধা পায় কি পায় অসুবিধা পায় সো ইয়াৰ মিনিংটো কি যে ইয়াত কি কৈছে x such that মানে x এনেকুৱা কেনেকুৱা যে x nৰ অন্তৰ্ভুক্ত মানে x বিলাক স্বাভাৱিক সংখ্যাৰ ভিতৰত আছে আৰু কন্ডিশন দিছে কি x বিলাক কি 10তকৈ মানে 10তকৈ সৰু বা সমানো হ'ব পাৰে 10ৰ সমান হ'ব সো সেটটো যদি চোৱা 1 2 3 এনেকে হ'ব ওকে সো এতেকে মোক কোৱা এতিয়া নাম্বাৰ অফ এ ইকুৱেল কিমান হৈ গ'ল 10 কাৰণ 10টা মৌল আছে ইয়াত হৈ গ'ল তাৰ পিছত আৰু সুধিছে যে ফাইৰে আৰম্ভণিতে কৈছো গতিকে এইটোৰ ভ্যালু কিমান হ'ব ফাইত একো নাই মৌল সো 0 ওকে সো এতেকে তোমাক সুধিছে নাম্বাৰ এইটোতো ওলাইয়ে গ'ল এটা হৈয়ে গ'ল বেছি সহজে দিছে নেক্সট কি কৈছে নাম্বাৰ অফ এ ইউনিয়ন ফাই এইটো কোৱাচোন কি হ'ব এতিয়া নাম্বাৰ অফ এ ইউনিয়ন ফাই কি হ'ব সো নাম্বাৰ অফ এ প্লাস নাম্বাৰ অফ ফাই আৰু চোৱা মাইনাস কৰি দিম মই নাম্বাৰ অফ ইন্টাৰসেকশন নাম্বাৰ অফ এ ইন্টাৰসেকশন ফাই এতিয়া মোক কোৱা এ আৰু ফাইৰ মাজত কিবা কমন মৌল আছে নেকি ইয়াত মৌলই নাই কমন কৰ পৰা আহিব নাই সো এইটোৰ ভ্যালু কিমান হৈ যাব এইটো 0 গতিকে আমাৰ কি হ'ব নাম্বাৰ অফ এ 10 এইটো 0 মাইনাস 0 ওকে বহুত ট্যালেন্টেড লৰা ছোৱালী আৰু 0 0 ক্যান্সেল কৰি দিব ঠিক আছে এনেকুৱা নকৰিবা আৰু ঠিক আছে আৰু ওকে সো आंसर কিমান হ'ব 10 ওকে এটা ওলাই গ'ল নেক্সট ইন্টাৰসেকশন উলিয়াব দিছে ইন্টাৰসেকশনটো গমে পালা মই কৈয়ে দিলো সো ইন্টাৰসেকশনটো কিমান হ'ব
ইয়াতে কৰি দিছো দিয়া নাম্বাৰ অফ এ ইণ্টাৰসেকশন ফাই সমান কিমান হ'ব 0 হ'ব কাৰণ ইহঁতৰ কমন একো নাই ঠিক আছে এত 10টা মৌল আছে কিন্তু ফাইট এটাও মৌল নাই সো কমন কি থাকিব কমনে নাই ওকে সো ইটো হৈ গল এনসার ঠিক আছে নেক্সট তোমালোকৰ অনুশীলনীৰ মই দুটা ভিডিঅ'ত গোটেইখিনি প্ৰশ্ন কভাৰ কৰিম ঠিক আছে ওকে সো এইখিনি তোমালোকে ভাল কৰি সূত্ৰকেইটা অলপ মনত ৰাখিবা কাৰণ সূত্ৰবিলাক হৈছে মনত ৰাখাই বস্তু ঠিক আছে যা সময়ত এপ্লাই কৰিব পাৰিবা ওকে গতিকে তোমালোকে এইখিনি ঘৰত প্ৰেক্টিছ কৰিবা আজিলৈ ইমানে ধন্যবাদ নমস্কাৰ